অঞ্জন বহুদিনৰ মূৰত আজি লগ পালোঁ। বহুদিন মানে প্ৰায় এমাহেই হ'ল। বেছি শিৱসাগৰ চেমিনাৰ পিছত আজি প্ৰথম নহয় জানো? এতিয়া খবৰ খাতি কেনে, ভালে আছেনে? খবৰ আছোঁ, চলি আছোঁ। বাকী শিৱসাগৰ চেমিনাৰখনটো আমাৰ ঠিকে থাকেই গৈছে। শিৱসাগৰ ঠিকে গৈছে। হয়, এতিয়া আমি মানুহবিলাক যথেষ্ট ইণ্টাৰেষ্টেড হয়। হয়, আৰু নতুন এটা বিষয় এটা আহিছে। এতিয়া মানে আমি কিছু কথা আলোচনা কৰোঁ আজি। বিশেষকৈ আজি অৱশ্যে মই আহিছোঁ যদিও মোৰ অকণ কথাটো বেয়াও লাগি আছে। কেনেকুৱা কথা? কিহৰ কাৰণে? মোৰ লগৰ বন্ধু এজন আছিলে। মোৰ লছ হোৱা নাই। আচ্ছা, মোৰ বন্ধু এজন আছিলে। আচ্ছা আচ্ছা। মোৰ বন্ধুজন মানে তেওঁ শিৱসাগৰৰ ফালে তেওঁ ট্ৰেডিঙৰ বিষয়ে এটা কোৰ্চ লৈছিলে। কোৰ্চ লোৱাৰ পিছত এতিয়া তেওঁ এনেকুৱা পৰ্যায় হ'লগৈ, মানে তেওঁ ট্ৰেডিং কৰিব বুলি মানে সেইখিনি সময়ত ট্ৰেডিং পইচা খটুৱাইছিলে। আৰু এটা সময়ত এনেকুৱা হ'লগৈ তেওঁ গাড়ী আৰু দোকান দুয়োটাই মানে বিক্ৰী কৰিবলগীয়া হৈ গৈছিল। আৰু এইটো তেওঁ বিশেষকৈ মেইনলি কৰিবলগীয়া হ'ল তেওঁ অপশ্যন বাইং কৰি। নহয়, এইটো বহুত মানুহ আছে। মইতো সদায় মানে অপশ্যন বাইংটো ফাইনেন্সিয়েল ছুইচাইড বুলি কৈ থাকোঁ না। মই শিৱসাগৰ চেমিনাৰতো কৈছোঁ বাইং অপশ্যন ইজ ফাইনেন্সিয়েল ছুইচাইড বুলি। সেইকাৰণে বহুত মানুহে মোক বেয়াও পায়। আৰু এতিয়া ধৰক পাৰ্চনেলি কোনোবাই মোক ভাল পায় বেয়া পায় সেইটোৰ ওপৰত মাৰ্কেট ডিপেণ্ড নকৰেতো। কোনোবাই যদি আজি মই অপশ্যন বাইং কৰাটো বেয়া বুলি কওঁতে মোক বেয়া পায়, তেওঁ নিজে বৰবাদ হৈ যাওক। হয় নে নহয় কথাটো? বেয়া পায় তেওঁ বৰবাদ হৈ যাওক। কিন্তু আমাৰ ক'বলৈ কি আছে? আমাৰ মূল ফাণ্ডাটো হৈছে আমাৰ বস্তুটো প্ৰফিট। বস্তুটো কি, অপশ্যন বাইঙত একচুৱেলি যোনে শিকায় বা যোন ব্ৰকাৰ তেওঁলোকে বস্তুটো মানে প্ৰফিট কৰিব পাৰে। ট্ৰেডাৰজনে এইটো কোনেও প্ৰফিট কৰিব নোৱাৰে। এনেকুৱা ভিডিঅ' কিছুমান মানে আপোনাৰ ইউটিউবত দেখা যায়, মানে ধৰি লওক মানে তেওঁ ট্ৰেডিংটো শিকায় কিন্তু তেওঁ নিজে ট্ৰেডিং নকৰে। নহয়, সেইটো বস্তুৰ বাহিৰতো আছে। সেইটো বস্তু নিজে ট্ৰেডিং শিকায়, ট্ৰেডিং নকৰে। সেইটো বস্তু ধৰক এনেকুৱা ধৰণৰ কথাটো কেতিয়াও হ'ব নালাগে। এতিয়া মোৰ মেইনলি ধৰক মোৰ গোটেই নেটৱৰ্কটো আজি বাহিৰৰ নেটৱৰ্ক হয়। আজি মোৰ যিখিনি ফ্ৰেণ্ড চাৰ্কল আছে ডুবাই বা ছিংগাপুৰ বা ইউ এছতো বহুত মানুহ আছে। যিসকলে শিকায়, মই আজি বাহিৰত শিকিছোঁ, তেওঁলোকে কিন্তু ট্ৰেডিং কৰিব জানে। সেই বস্তুটো মেইনলি আমি ইণ্ডিয়াতহে দেখা পাইছোঁ। আৰু মুম্বাই বা আপোনাৰ ধৰক বহুত ট্ৰেডাৰ আছে নিজে ট্ৰেডিং কৰে, ট্ৰেডিং শিকায়, তাত ক'বলগীয়া একো নাই। কিন্তু ট্ৰেডিংটো যদি আপুনি নিজে নকৰি পেলাই যদি ট্ৰেডিং কাৰোবাক শিকাব যায়, সেইটো মানে আপুনি জানি শুনি পেলাই যোনে শিকিবলৈ যায়, জানি শুনি পেলাই আপোনাৰ সাগৰত জাপ দিয়া নিচিনা হ'ব বস্তু। আচ্ছা আচ্ছা। আপুনি ট্ৰেডিঙত মই এটা কথা কওঁ, ট্ৰেডিংটো টেকনিকেলাইচিছটো কমপ্লিটলি এটা প্ৰেক্টিকেল বস্তু হয় দেই। আপুনি ফাণ্ডামেণ্টেলি আজি মই ইকনমিক্স এম এ হয়, ইকনমিক্সত মই কৰিছিলোঁ। আজি বহুত মানুহ ফাইনেন্সৰ মাষ্টাৰ ডিগ্ৰী PhD হয়। বহুত মানুহ আজি ধৰক ফাণ্ডামেণ্টেল এনালাইচিছ যিটো CFA বুলি কয়, CFA কোৰ্চ কৰে। ট্ৰেডিংটোক CMT বুলি কয়, CFT দুটা কোৰ্চ আছে। বা ধৰক টেকনিকেলাইচিছটো বেলেগ বস্তু হয়। এতিয়া বস্তুটো এনেকুৱা, ইকনমিক্সত MA কৰা বা ফাইনেন্সত PhD কৰা মানুহে ট্ৰেডিং কৰিব নোৱাৰে। ফাইনেন্সৰ লগত ট্ৰেডিঙৰ কোনো মতলবেই নাই বস্তুটো। ট্ৰেডিংটো কোনো বেলেগ চেপ্টাৰ যিটো টেকনিকেলাইচিছৰ বেছ কৰি চলে। এতিয়া ধৰক যিসকলে ট্ৰেডিং শিকায়, এতিয়া ধৰক এনেকুৱা বহুত মানুহ আছে, কোনোবা ফাইনেন্সৰ প্ৰফেচাৰ, ইকনমিক্সৰ প্ৰফেচাৰ, তেনেকুৱা মানুহো পাইছে ট্ৰেডিং শিকায়। তেওঁলোকে নিজে ট্ৰেডিং কৰিব নোৱাৰে। কিন্তু এইটো কথা এটা ইউনিভাৰ্চেল ট্ৰুথ যে আপুনি যদি ট্ৰেডিং নাজানে, ট্ৰেডিং নিজে নকৰে, নিজে কৰি পেলাই প্ৰফিট কৰিব নোৱাৰে, তাৰপিছত যদি আপুনি বেলেগক শিকায়, নিজেতো আপুনি ডুবিছেই অলৰেডিমেটলি। সেইটোতো জনা মানুহে জানে যে নিজৰ লছটো ৰিকভাৰী কৰিবৰ কাৰণে আপুনি শিকাই আছে, এইটো চবেই জানে। আৰু যোনে শিকিছে তেওঁ ডুবিব সেই বস্তুটো। বস্তু তেনেকুৱা। আৰু অতি দুৰ্ভাগ্য কথা, আপুনি ধৰক আজি আপোনাৰ অসম বা নৰ্থ ইষ্ট বুলি নহয়, সমগ্ৰ ভাৰতবৰ্ষত ইণ্ডিয়াতেই আজি 90% ট্ৰেডিংটো অন্ধকাৰ যুগতে আছে। কাৰণ মানুহজন যেতিয়া বাহিৰত যাব, আজি মই ধৰিলোঁ এজন ট্ৰেডাৰ এজন, তেওঁ যদি আজি গ্ল'বেল ট্ৰেডাৰবিলাকক লগ পায়, তেওঁ চাপ'জ ডুবাই গুচি গ'ল বা US বা জাপানত এজন ট্ৰেডাৰক তেওঁ লগ পায়, তেওঁ যিটো লেভেলত কথা পাতিব, সেই লেভেলৰ কথা পতা বা সেই লেভেলত চিন্তা কৰা মানুহ বা সেই লেভেলত ষ্ট্ৰেটেজি বুজি পোৱা মানুহ ইণ্ডিয়াত, বা মই বেলেগ কথা নকওঁ, মুম্বাইত বা চাউথ ইণ্ডিয়াত কেইজনমান আছে, বা আমাৰ মুম্বাই চাউথ ইণ্ডিয়াত একদম আঙুলিৰ মূৰত লিখি পৰা মানুহে আছে তাৰমানে বস্তুটো। আৰু সেইকাৰণে আপুনি মই এইটো কওঁ যে ট্ৰেডিং কৰিবলৈ হ'লে সদায় বাহিৰৰ চিলেবাছ CMT বা CFT চিলেবাছ ফ'ল' কৰিব লাগিব। আৰু যদি নকৰেও আৰু সেই চিলেবাছ কৰি অহা বা ফ'ল' কৰা ধৰক সেই কোৰ্চ কৰি অহা মানুহ চব শিকিব লাগিব বস্তুটো। নহ'লে ট্ৰেডিং কৰি ছাকচেছ হ'ব নোৱাৰে বস্তুটো। কাৰণ মই আজি মোৰ বহুত লছ হৈছেতো আগতে, মই এইবিলাক কোৰ্চ কৰা বহুত মোৰ লছ হৈছে বস্তুটো। আৰু এইটো বিশেষকৈ এতিয়াতো আপোনাৰ ইউটিউবটো মেলিব নোৱাৰে। ইউটিউবটো মেলিলেই আপোনাৰ মানে একোজন ট্ৰেডিং মাষ্টাৰ ওলাই থাকে নতুন নতুন, নহয় জানো? এতিয়া তেওঁলোকেতো বিশেষকৈ মইতো মই এতিয়া হিন্দী চেনেল মই ট্ৰেডিঙত নাচাওঁৱেই।
মই এটাও নাচাওঁ, কাৰণ অনলি ইডৱাৰ্ডজি বুলি চেনেল এটা আছে মাৰ্কেট গুৰুকুল, সেইটো চেনেল মই আজি 10 বছৰ আগত চাইছিলোঁ। মই কোনো হিন্দী মানে ধৰক বা চেনেল বা ইউটিউবৰ ফ'ল' নকৰোঁ, কোনো মানে মুম্বাই বা চাউথ ইণ্ডিয়ান থিয়েটাৰ মই ফ'ল' নকৰোঁ। মোৰ গুৰু আজি বাহিৰৰ হয়, মোৰ মেণ্টৰ বাহিৰৰ, মোৰ কোৰ্চ বাহিৰৰ, গতিকে মই কমপ্লিটলি US বা জাপানিজ থিয়েটাৰ মই ফ'ল' কৰোঁ, গতিকে কোনো ইণ্ডিয়ান থিয়েটাৰ মই কেতিয়াও ফ'ল' নকৰোঁ। গতিকে ধৰক বহুত তেনেকুৱা ধৰণৰ হয় গোটেই বস্তুটো। আৰু এতিয়া আমি যিহেতু টোটেলি যিটো ট্ৰেডিং আছে চিষ্টেম, এতিয়া বৰ্তমান আমি যিটো সোমাই আছোঁ, ইয়াতো টেকনিকেল যিটো এনালাইচিছ আছে, টেকনিকেল এনালাইচিছতো গুৰুত্বপূৰ্ণ ভূমিকা আছে। এতিয়া আমাৰ ইণ্ডিয়ান যিটো মাৰ্কেট আছে, টেকনিকেল এনালাইচিছটো তাত কেনেকুৱা ধৰণৰ মানে ভূমিকা ল'ব পাৰিব? আপুনিতো ইণ্ডিয়ান মাৰ্কেট কৰিছেতো, হয়, আপুনি টেকনিকেল এনালাইচিছে ইণ্ডিয়ান মাৰ্কেট 100% কাম কৰিব, যিকোনো মাৰ্কেটত কাম কৰে। আমাৰ যিকোনো মাৰ্কেটৰ ইন ফিউচাৰ প্ৰিডিকশ্যন কৰিবলৈ টেকনিকেল এপ্লাই কৰা হয়তো, ফিউচাৰ ট্ৰেণ্ড ডিটেক্ট কৰিব কাৰণে। আজি ইচিমকো অসম অচিলেটৰ মেকডি বা এইবিলাক যিবিলাক আমাৰ ট্ৰিপল বা 3-4টা ইণ্ডিকেটৰ কম্বাইন কৰি যিবিলাক ইণ্ডিকেটৰ আমাৰ ক্ৰিয়েট হয়, বা আজিকালি ছিংগল ইণ্ডিকেটৰ এপ্লাই নকৰে, একেলগে 10টা-15টা ইণ্ডিকেটৰ কম্বাইন কৰি পেলাই এটা ইণ্ডিকেটৰ বনায়, সেইটো ইণ্ডিকেটৰ মাৰ্কেটত এপ্লাই হয়। ষ্টকেষ্টিক, মেকডি, RSI, বুমিংৰ এইবিলাক আউটডেটেড বস্তু। আজি মাল্টি টাইম ফ্ৰেমত বস্তু ডাইৰেক্টলি ইণ্ডিকেটৰ পায় আজি মাৰ্কেটত। ইচিমকোটো বাৰু মাল্টি টাইম ফ্ৰেম, ছিংগল টাইম স্কেন কৰিব পাৰে, বা ফিবনাচি আজি মাল্টি ফিবনাচি লেভেল পায়। ফিবনাচি দি কি হয়, আপুনি আগতে ড্ৰ কৰি কৰিছিলে, তাৰপিছত আহিলে আপোনাৰ এটা টাইম ফ্ৰেমত কাম কৰে। আজিকালি একেলগে মাল্টি টাইম ফ্ৰেমত স্কেন কৰা ফিবনাচি লেভেল পায়। গতিকে আজিকালি মাৰ্কেটত যথেষ্ট এডভান্স হৈ গৈছে, যিহেতু ট্ৰেডিংটো যিটো মাল্টি টাইম ফ্ৰেম স্কেনিং বা যিটো আমি মাল্টি পুল ডায়গনষ্টিক মেথড বুলি কওঁ টাইম ফ্ৰেমৰ, সেইটো মেইন বস্তু হয়তো। তাৰপিছত পেটাৰ্ণ এনালাইচিছ বা চাৰ্ট পেটাৰ্ণ, হেড এণ্ড শ্বল্ডাৰ, ডাবল টপ, ট্ৰিপল টপ বা এইবিলাক তাৰপিছত আহে। কিন্তু আজিকালি মানুহে হেড এণ্ড শ্বল্ডাৰ, ডাবল টপ, ট্ৰিপল টপ চাবলৈ কাম নকৰে। গতিকে সেইবিলাক বহুত আপডেটেড মেথড হয়। আজিকালি একদম বস্তুটো মানে কুইক একশ্যন লাগে ন আমাক। এনেকুৱা চিষ্টেম আহি গৈছে, এয়াই আহি গৈছে, একেলগে আপোনাৰ 15টা-20টা টেকনলজি এপ্লাই কৰি পেলাই এটা টেকনলজি হৈছে, চিগনেল আহিলে আপোনাৰ 100% প্ৰফিট হ'ব, এনেকুৱা চিগনেলো আছে মাৰ্কেটত আজিকালি। গতিকে সেইবিলাক বস্তু পাবগৈ লাগিব। গতিকে তেনেকুৱা আজি ইণ্ডিয়াত ধৰক আজি বস্তুটো যথেষ্ট হেৰি হৈ আছে, মানে এতিয়াও বহুত আপডেটেড চিষ্টেমতে আছে বস্তুটো। আৰু ইণ্ডিয়ান মাৰ্কেটত আপোনাৰ চাওক, ইণ্ডিয়ান মাৰ্কেটত অপশ্যন বাইঙত টেকনিকেল এনালাইচিছে কাম নকৰে। তাতে কিছুমান স্পেচিয়েল চিটুৱেশ্যনত কৰিব, আপোনাৰ ধৰক কিবা এটা মাৰ্কেট ক্ৰেছ হৈছে, কিবা হৈছে, ইকনমিক ক্ৰেছ হৈছে বা সেনেকুৱা চিটুৱেশ্যনত কৰিব। কিন্তু এতিয়া ধৰক জেনেৰেলি আপুনি যদি টাইম ডিকেটো কাটি ল'ব পাৰে, থিতা ভেলুটো, আপুনি থিতাটো যদি কাটিব পাৰে, থিতাটো কাটি লোৱা কিছুমান চিষ্টেম আছে, তেতিয়াও আপোনাৰ কাম কৰিব। কিন্তু চিগনেলটো এভৰি মন নাপায় আপুনি। কিন্তু জেনেৰেলি অপশ্যন চেলিঙত টেকনিকেল এনালাইচিছে 100% কাম কৰে। আৰু বহুত আমেৰিকান এনালাইষ্টৰ মতে আপুনি অপশ্যন বাইঙত টেকনিকেল এনালাইচিছটো এপ্লাই নকৰাই বেটাৰ, যদিহে আপুনি এটা ফাণ্ডামেণ্টেল কষ্ট থাকে তেতিয়া এপ্লাই কৰিব পাৰে। কিন্তু অপশ্যন চেলিঙত আপুনি টাইম ডিকেটৰ কাৰণে টেকনিকেল এনালাইচিছ কৰিব পাৰে। আৰু বাকী যিখিনি ইণ্ডিয়ান ছেগমেণ্ট আছে, আজি USD/INR ট্ৰেডিং হয় ইণ্ডিয়ান ফৰেক্সত, তাত আপুনি টেকনিকেল 100% কাম কৰিব। যিকোনো ইকুইটি মাৰ্কেটত টেকনিকেল এনালাইচিছে 100% কাম কৰে, ৰিলায়েন্স, টাটা, HDFC, আদানী বা যিকোনো ছিষ্টেমত, বা আপোনাৰ ধৰক এইটো ক্ৰুড অইল, গ'ল্ড, চিলভাৰ, ইণ্ডিয়ান কমডিটিত, বা আজি এগ্ৰি কমডিটি হওক বা কিবা হওক, কটন আছে, আপোনাৰ ধৰক এনেকুৱা বহুত আছে, সকলোতে আপুনি ধৰক টেকনিকেল এনালাইচিছে 100% কাম কৰে। তাত নকৰা কোনো কথা। কিন্তু টাইম ফ্ৰেমৰ কথা এটা আছে দেই। ইণ্ডিয়ান মাৰ্কেটটো যিহেতু 6 ঘণ্টাৰ মাৰ্কেট হয়, ইণ্ডিয়ান ইকুইটি মাৰ্কেট, আপুনি হায়াৰ টাইম ফ্ৰেমতে একদম 100% কাম কৰিব। টেকনিকেল এনালাইচিছটো মাৰ্কেটত 100% কাম কৰিব, যদিহে আপুনি ৰিস্ক মেনেজমেণ্টটো ভালকৈ জানে। ৰিস্ক মেনেজমেণ্টটো আমাৰ ক্ষেত্ৰত কি হ'ব এতিয়া? মাৰ্কেটটো যদি ইমান আপডাউন, ৰিস্ক মেনেজমেণ্টৰ কথাটো চাওক, ৰিস্ক মেনেজমেণ্টৰ কথাটো সেইটো এজন ট্ৰেডাৰে যেতিয়া টেকনিকেল এনালাইচিছ শিকিব, চিগনেলটো বুজি পাছৰ ৰিস্ক মেনেজমেণ্টৰ কথাটো আহিব। ফাৰ্ষ্ট চিগনেল ডিটেক্ট যেতিয়া আপুনি কৰিব, আপোনাৰ ধৰক কেণ্ডেল ষ্টিক্স বা ইণ্ডিকেটৰ, টাইম ফ্ৰেম, আপোনাৰ ধৰক আহিলে ৰবটিক টেকনলজি, মাল্টিপুল স্কেনিং মেথড, ট্ৰিপুল স্কিন স্কেনিং মেথড, মাল্টিপুল স্কিন ডায়গনষ্টিক মেথড, সেইবিলাক যেতিয়া আপুনি কৰিব, কৰাৰ পিছত আপোনাৰ ধৰক ছেকেণ্ড আহিলে আপুনি ৰিস্ক মেনেজমেণ্টৰ কথা, যেতিয়া ট্ৰেডটো আপুনি এক্সিকিউট কৰিব, তাৰপিছত ৰিস্ক মেনেজমেণ্টৰ কথাটো আহিব। আৰু প্ৰফেচনেল ট্ৰেডাৰ ৰিস্ক মেনেজমেণ্টটো জানেই এই বস্তুটো, আপোনাৰ যোনে শিকাব তাক কথা ক'ব। যেনে আপোনাৰ ধৰক আপুনি যেতিয়া ট্ৰেড কৰিব, এদিনত আপুনি 3%কৈ বেছি কেপিটেল একাউণ্টত মাইনাছ হ'ব দিব নোৱাৰিব। অভাৰঅল আপোনাৰ ধৰক 20 দিন ট্ৰেড কৰিলে, 20 দিনৰ ভিতৰত আপোনাৰ একাউণ্ট 10%কৈ বেছি মাইনাছ লাগিব নোৱাৰিব। আপুনি 10টা ট্ৰেড কৰিলে, 10টাটোত আপুনি বেলেগ বেলেগ ধৰণৰ লট চাইজ মাৰিব নোৱাৰিব বা কোৱাণ্টিটি মাৰিব নোৱাৰিব। বা নেক্সট আপোনাৰ ধৰক এটা ট্ৰেডত আপোনাৰ ধৰি লওক আপোনাৰ লগত আজি 10 লাখ টকা আছে, আপোনাৰ প্ৰফিট হ'ল 12 লাখ টকা হৈ গ'ল, পিছদিনা আপুনি লট চাইজটো বঢ়াই দিব নোৱাৰিব। নেক্সট আপোনাৰ ধৰক তাত বাৰু চিগনেলৰ কথাও আছে। আপুনি ইচিমকো চিগনেলত আপুনি কাম কৰি আছে, আপুনি ঘপককৈ বেলেগ এটা চিগনেলত আপুনি কাম কৰিব নোৱাৰিব। তাত আপোনাৰ তাত শতসহস্ৰ ৰুলছ আছে মানে আপোনাৰ এইটো। কিন্তু মেইন ৰুলটো হৈছে আপুনি ৰিস্ক মেনেজমেণ্টৰ একদম মাষ্টাৰ থিয়ৰী মতে আপুনি এদিনত 1%টো যাতে মাইনাছ নালাগে, আপুনি সেইটো চিন্তা কৰিব লাগিব। কাৰণ আমাৰ টেকনিকেল থিয়ৰী মতে, আমাৰ CMT থিয়ৰী মতে লুক ডাউন নট আপ, আপুনি সদায় লছটোহে দেখিব, প্ৰফিটটো কেতিয়াও নেদেখিব। মানুহে সদায় প্ৰফিটটো দেখে, লছটো কেতিয়াও নেদেখে। এটা বিজনেছমেনৰ লগত আপোনাৰ বেকআপ কেপিটেল থাকেতো, বহুত তেনেকুৱা হয়।
আপুনি নিজৰ লছটো দেখিবই লাগিব। যোনে লছটোত মানে চিন্তা কৰে তাৰহে প্ৰফিট হ'ব। প্ৰফিটটো চিন্তা কৰিলে প্ৰফিট নহয় তেনেকুৱা। আচ্ছা, তেনেকুৱা প্ৰফিট কেইজন মানুহে কৰিব পাৰে বস্তুটো তেনেকুৱা। আৰু এটা অপশ্যনত আৰু এটা এইখিনিতে আপোনাৰ আপুনি কি কথা কৈছিলে এইটো অপশ্যনত কিবা কৈছিলে যে মাত্ৰ কি মিডিয়া লছ কৰিলে নে কি মিডিয়াৰ কথা নাই কিবা এটা কৈছিলে। এইটো আপোনাৰ অপশ্যনত আজিকালি যিহেতু মানে ইউটিউবত মানে কি হয় প্ৰায় দেখা যায় মানে চব মানে অপশ্যন বাইঙৰ মানে নহয় চাওক এতিয়া সেই বস্তুটো অপশ্যন বাইঙত এইটো কি প্ৰফেশ্যনেল ট্ৰেডাৰ এজনে সকলো বস্তু চব কথা জানে। অপশ্যন বাইঙত আপুনি যদি থিতা ভেলুটো কাটিব পাৰে তেতিয়াহ'লে প্ৰফিটটো হ'ব। কিন্তু অপশ্যন বাইঙত যোনে কৰে সি ফাণ্ডামেণ্টেল আৰু টেকনিকেলি যথেষ্ট এডভান্স প্লেয়াৰ হ'ব লাগিব। নতুন মানুহৰ বস্তু নহয় এইটো। তাৰোপৰি এভৰি মান্থ প্ৰফিট নহয়। নেক্সট কথা ৰিস্ক মেনেজমেণ্টৰ সাংঘাতিক এটা ইম্পৰ্টেঞ্চ তাত ৰুলছ আছে। কাৰণ আপোনাৰ যদি আপোনাৰ লগত 10 লাখ টকা কেপিটেল থাকে আপুনি মেক্সিমাম 10,000 20,000 টকাহে অপশ্যন বাই কৰিব পাৰিব। তাতকৈ বেছি নোৱাৰে বাই কৰিব। আপুনি এটা লগত বাই কৰিব। কাৰণ আপুনি যদি কেপিটেলটো মাইনাছ লাগে তেতিয়া ৰিকভাৰী কৰিবৰ কাৰণে আপোনাৰ 1000টা ৰাস্তা থাকিব লাগিব অপশ্যন বাইঙত। যদি আপুনি থিতা ভেলুটো কাটি ল'ব লাগিব আপুনি এডদামনি বা আপুনি ইনদামনি অপশ্যন বাই কৰিব লাগিব। যেনে মন্থলি অপশ্যন বাই কৰিব যদি অপশ্যন বাইঙত যায়। কিন্তু বস্তুটো কি তাৰপিছত আপুনি প্ৰফিট কৰিব কিন্তু অপশ্যনত নোৱাৰে। অপশ্যন বাইং কৰিবলৈ সি মানে বহুত ডাঙৰ খিলাড়ী হ'ব লাগিব। ই মানে ফৰেক্স কমোডিটি গ্ল'বেল মাৰ্কেট একদম পূৰা হাতৰ পাতল আহি যাব লাগিব প্ৰথমতে। আৰু অত্যাধুনিক টেকন'লজি লাগিব তাৰ লগত। আপুনি ইণ্ডিয়ান ছফ্টৱেৰ এটাত অপশ্যন বাই কৰিব নোৱাৰে। এনালাইজ কৰিব কাৰণে বেলেগ ছফ্টৱেৰ লাগিব আপোনাক। কাৰণ ইণ্ডিয়ান মাৰ্কেটটো মেনিপুলেট হয়তো ছফ্টৱেৰবিলাকত আপোনাৰ ভলিউম মেনিপুলেট হয় ইণ্ডিয়ান মাৰ্কেটত। ছেম শ্বেয়াৰ আপুনি দেখিব শ্বেয়াৰখনত প্ৰাইচটো বেলেগ, জেৰোডাত বেলেগ, মডেলৰ বেলেগ, আপোনাৰ আপ ষ্টকত বেলেগ। ছেম শ্বেয়াৰ অলপ প্ৰাইচ ডিফাৰেঞ্চ থাকিব। ভলিউম মেনিপুলেশ্যন হয়। আপোনাৰ নেক্সট আৰু এটা প্ৰব্লেম আছে কি মোৰ লগৰ ল'ৰাজনে এবাৰ জেৰোডাৰ অ'নাৰৰ কেছ কৰিছিলে নিতিন কামাথত। তাৰপিছত তাহাঁতি জেৰোডাৰ অ'নাৰে আপোনাৰ 65 লাখ টকা তাক দিবলগীয়া হৈছিলে। দিল্লী ল'ৰা হয় মোৰ লগৰ। অ'টিপিটো তাহাঁতি এতিয়া পঠায়। আপুনি ট্ৰেডটো যেতিয়া আপুনি কৰিব আপুনি লাইন নাপাব তাহাঁতি চাৰ্ভাৰ ডাউন থাকিব। সিহঁতৰ নাটকটো বহুত থাকে ইণ্ডিয়ান ব্ৰকাৰবিলাকৰ। যিটো গ্ল'বেল মাৰ্কেট যিটো বস্তু নহয় ব্ৰকাৰবিলাকৰ হাত থাকে বস্তুটোত। আৰু কিছুমান ব্ৰকাৰে জানি বুজি ষ্টপ লছ হিট কৰাই দিয়ে। আপুনি প্ৰফিট কৰি থাকিব কৈছে জানি বুজি তাহাঁতি কাম কৰি আপোনাৰ ট্ৰেড এক্সিকিউট নকৰাব। ইয়াত মানে নহ'লে আপুনি কি আপুনি ভাবিছেন নেকি এটা ব্ৰকাৰবিলাক যে ইণ্ডিয়াত ইমান ধনী ট্ৰেডাৰকেইটা কিয় ধনী হ'ব নোৱাৰে? মই নিজৰ ব্ৰকাৰ আছিলোঁ তো এসময়ত মই জানো গোটেইখিনি কথা জানো। মানে ইয়াত মইতো কনস্পাইৰেচনটো কিন্তু অলপ চলিলে। আচ্ছা, এতিয়া আৰু আপোনাৰ টিপছটো আপোনাৰ ধৰি লওক আজিকালি বিশেষকৈ নিউজ চেনেলো আছে CNBC বা তেনেকুৱা ধৰণৰ জি বিজনেছ আছে। তাৰোপৰি ধৰি লওক আমাৰ কিছুমান আজিকালি টেলিগ্ৰাম চেনেল আছে। টিপছবিলাক যে দিয়ে টিপছবিলাকে আপোনাৰ কাম কৰিব নে নকৰে? আপুনি কি ভাবে? মইতো ইউজ কৰি আজিলৈকে তেনেকুৱা পোৱা নাই। যদিও এতিয়া এবাৰমান কৰিছিলোঁ কিন্তু কাম পোৱা নাই তেনেকুৱা প্ৰফিট। টিপছ ফ'ল' কৰি মোৰ 2009-10ত 15 লাখ টকা লছ হৈছে। টিপছ ফ'ল' কৰি পেলাই অপশ্যন ফিউচাৰ কমডিটি ইণ্ডিয়ান মাৰ্কেট গ্ল'বেল মাৰ্কেট গোটেই দুনিয়াৰ চব মিলাই মেলি পেলাই মোৰ মোটামুটি 15 লাখ 14.5 লাখ 15 লাখমান টকা লছ হৈছে 2009-10ত। অপশ্যন ট্ৰেডিংটো এতিয়া আহিছে আপুনি লকডাউনৰ পিছত। মই 2007-8তে অপশ্যন কৰিছোঁ। অপশ্যন চেলিং মই 2007-8তে কৰিছোঁ। অপশ্যন বাইঙো মই কৰিছোঁ। মই যে কৈ থাকোঁ এইটো বাইং অপশ্যন ইজ এ ফাইনেন্সিয়েল ছুইচাইড। সেইটো মানে সঁচাকৈ ফাইনেন্সিয়েল ছুইচাইড হয়। সেইটো ৰাকেশ জোনেও কৈছেতো। যোনে বাই কৰে তাৰ সদায় জেপ খালিয়ে থাকে। যোনে চেল কৰে তাৰ সদায় তিজুৰি খালিয়ে থাকে। তিজুৰি খালী হৈ যায় বুলি কৈছে। মানে বেংক লকাৰে খালী হৈ যায়। আপুনি অপশ্যন বাইঙতো মৰিব চেলিঙতো মৰিব। সেইটো একচুৱেলি স্পেচিয়েল চিটুৱেশ্যনত কৰা যায় বস্তুটো। সেইটো লকডাউনত মই অপশ্যন বাই কৰিছিলোঁ। মোৰ লগৰ এজনে আপোনাৰ 30 লাখ টকা 3 কোটি টকা বনাই দিছিলে লকডাউনত মানে টাইমত দেই কৰোণা টাইমত ক্ৰেছ হওঁতে। যেতিয়া তেতিয়া নহ'ব কিন্তু বস্তুটো আপোনাৰ। আকৌ আপোনাৰ আজিকালিতো আপোনাৰ বিশেষকৈ কেতিয়াবা ইউটিউব চেনেলবিলাকত কোনোবা তেনেকুৱা ধৰণৰ নিমন্ত্ৰণ আহিছে নেকি? ইউটিউব চেনেলতো মোৰ বহুতে লাইক থাকে। কিন্তু বস্তুটো কি মইতো পইচা দি কৰোঁ ইণ্টাৰভিউ নকৰোঁতো। ডেফিনেটলি পইচা দি ইণ্টাৰভিউ কৰিব আৰু মোক মেইন কথা মোৰ ষ্টুডেণ্টো নালাগে না। আৰু মই কি কৰি আছোঁ আপুনি গম পাইছে এতিয়া ধৰক। এতিয়া মই বাহিৰত মানে ডিল কৰি আছোঁ ধৰক হয়তো কাম কৰি আছোঁ। গতিকে ষ্টুডেণ্টটো মোৰ এইটো ৰিকুৱাৰমেণ্ট নাই মোৰ। নেক্সট আপুনি ডুবাই যাম বুলি প্লেন কৰি আছে? সেইটো হ'বগৈ। কিন্তু ধৰক এইটো ষ্টুডেণ্টৰ মোক তেনেকুৱা প্লেন নাই। নহ'লে মই ইনষ্টিটিউট কৰিব পাৰিলোঁ। মোৰ ইনষ্টিটিউট আছে নিজৰ। মোৰ না ইনষ্টিটিউট আছে নিজৰ না মোৰ অফিচ আছে। অফিচটো লৈছিলোঁ যদি বাদ দিলোঁ। মইতো ধৰক তেনেকৈ কাম কৰিব পাৰিলোঁ হয়। এইবিলাক ইণ্টাৰেষ্টেড নহয় বস্তুটোত। মোৰ ইণ্টাৰেষ্ট হৈছে ফুলি ট্ৰেডিং কৰাত। বেলেগত শিকোৱাত মোৰ ইমান ইণ্টাৰেষ্টেড নাই। আপুনি জানে মোৰ 10-15টা মানুহ আছে। ফ্ৰী চেমিনাৰ মই কৰি আছোঁ। সেইটোতো হয়। আপুনি এতিয়ালৈকে যিকেইখন চেমিনাৰ কৰিলে চেমিনাৰ মই কৰি থাকিম। চেমিনাৰ মই গুৱাহাটীত আকৌ নেক্সট চেমিনাৰ কৰে ফ্ৰী চেমিনাৰ কৰে। আপোনাৰ মই কথা পাতি আছোঁ 2000 মানুহ হ'ব। এতিয়ালৈকে মোৰ ধৰক 8খন মানুহে মোৰ লগত কণ্টেক্ট কৰিছে।
আপোনাৰ 2-3 হাজাৰ মানুহ হোৱাৰ লগে লগে মই আকৌ চেমিনাৰ ষ্টাৰ্ট কৰি দিম গুৱাহাটীত এখন এবাৰ 3-4জন মানুহ চেমিনাৰখন কৰিম তাৰমানে এই বস্তুটো চেমিনাৰটো কৰি থাকিম মানে ফ্ৰী চেমিনাৰ কৰি থাকিম কিন্তু বস্তুটো আৰু মই আপোনাক কৈছোঁ ধৰক আপুনি এইটো কি কয় ট্ৰেডিংটো সকলোৱে কৰিব নোৱাৰে আৰু অপশ্যন ট্ৰেডিংটো হৈছে কি এটা নিজৰ ওপৰত নিজে ফাৰ্মাৰ নিচিনা বস্তু আৰু ট্ৰেডিঙত টিপছে কাম নকৰে অপশ্যনৰ কথা কওঁতে মই এতিয়ালৈকে মোৰ লগৰে 10জন মানক দেখিছোঁ অপশ্যন বাই মোৰ লগত হেৰি আছে কি অৱস্থা মোৰ লগত আপোনাৰ 100ৰ ওপৰত মানুহ আছে অপশ্যন বাইক বাদ হৈ গ'ল ৰাস্তাৰ ভিখাৰী হৈ গৈছে আপোনাৰ মোৰ দাদা এজন আছে আপোনাৰ ইয়াত থাকে এই আপোনাৰ চবেলা ওচৰত তেখেত SP হয় তেখেতৰ ঘৰৰ ওচৰত মানুহজন ভাড়া আছিলে তেখেতৰ ঘৰৰ তলত 3 ষ্টৰী বিল্ডিংটোৰ তলত পাৰ্ট এটা লোৱা এটা ভাল ওলাই গোটেই ট্ৰেডিঙৰ অফিচ বনালে অপশ্যন বাই কৰি পেলাই লাষ্টত সি বৰবাদ হৈ গ'ল গুৱাহাটী বাদ দিলে পিছত আমাৰ স্পেনিছ গাৰ্ডেনত আমাৰ গুৱাহাটীৰ চবতকৈ দামী ফ্লেট স্পেনিছ এটা ফ্লেটৰ 1 কোটি বিক্ৰীত লগে লগে চবলৈ জানে এটা মানে অপশ্যন বাই কৰিছিলে তাত আপোনাৰ হেৰি লৈ ফুৰে আপোনাৰ কি বুলি কয় মাৰ্চিডিজ লৈ ফুৰে অপশ্যন বাই কৰি তাৰ যি ফাণ্ডা আপোনাৰ মানে বস্তাত পইচা এনেকুৱা টাইপ মানুহ লাষ্টত এতিয়া মানে গুৱাহাটী বাদ দিলে ফ্লেট বিকাই গ'ল মাৰ্চিডিজ বিকাই গ'ল ফটা হাৱাই চালত পিনে কৰিবলগীয়া অৱস্থা হৈছে লখিমপুৰতো চুইচাইড কৰিছে গুৱাহাটীত 7টা মানুহে চুইচাইড কৰিছে জানো অপশ্যন বাইঙত আৰু যত যি জেং লাগে চব অপশ্যন বাইঙত লাগে বেলেগত জেং নালাগে কাৰণ এতিয়া আমি মেইনলি ফৰেক্সত কাম কৰোঁ ফৰেক্সৰ মানুহখিনি কি হয় একচুৱেলি বহুত ষ্টাডি কৰি মাৰ্কেটত আৰু বহুত এক্সপিৰিয়েঞ্চ প্লেয়াৰ হয় ষ্টাডি কৰিবলগীয়া হয় মানে চব জানে চাইক'লজিকেলিও মানে এইটো ফিট হয় চাইক'লজি ফিট হয় সেইটো বহুত এক্সপিৰিয়েঞ্চ প্লেয়াৰ হয় তেওঁলোক লিগেলিও বহুত ষ্ট্ৰং থাকে আপুনি লিগেলি হওক চাইক'লজিকেলি হওক বা আপোনাৰ ধৰক ষ্ট্ৰেটেজিকেলি হওক বা এডুকেশ্যনৰ ফালৰ পৰা হওক বা এক্সপিৰিয়েঞ্চৰ ফালৰ যথেষ্ট পাৱাৰফুল হয় মানে মই যিখিনি এতিয়ালৈকে ফৰেক্সত মানুহ লগ পালোঁ কিন্তু জেনেৰেলি অপশ্যন বায়াৰসকল মাৰ্কেটত যিসকলে কাম কৰে তেওঁলোকে মাৰ্কেটৰ কথা জেনেৰেলি একোৱেই নাজানে বস্তুটো আৰু তেওঁলোকৰ এটা কনচেপ্ট কি ইটোৰ পৰা পইচা বিচাৰিব ক'ব যে আজি মই আপোনাক ইমান টকা ইনকাম কৰি দিম ইটোৰ পৰা পইচা বিচাৰিব এনেকুৱা বহুত মানে কেছ চলি আছে আপোনাৰ সেইদিনা মোৰ লগতে আপোনাৰ কেছ দি আহিছে এইটোতো চলি আছে এতিয়া কেছ দি আহিছে আপোনাৰ এণ্টিকলচনত আৰু ক্ৰাইম ব্ৰাঞ্চত আপোনাৰ পইচা নিলে পইচা নি পেলাই পইচা ৰিটাৰ্ণ দিব নোৱাৰে এগ্ৰিমেণ্ট কৰিছে এটা মানুহক যদি মই পইচা অপশ্যন ট্ৰেডিং কৰি মানে মই ৰিটাৰ্ণ কৰিম বুলি কমিটমেণ্ট কৰোঁ এগ্ৰিমেণ্ট কৰে তুমি কেছটো দিবই না এতিয়া তাতে অংকটো কি হয় এতিয়া আপুনি মোৰ পৰা পইচা ল'লে 2 লাখ টকা আপুনি ক'ব মোক যে মাহেকত 10% দিম বা 5% দিম আপুনি দিব নোৱাৰে ট্ৰেডিং কৰি পেলাই তেতিয়া আপুনি কি কৰিব তাহাঁতৰ তাত চিঞৰি থাকে কি আপুনি 10টা মানুহক মাথ মাৰিব ইটো বা 2 লাখ টকা ল'ব সিটোত 2 লাখ টকা ল'ব আকৌ সিটোক ক'ব যে আপোনাক 10% দিম তাৰ পৰা আনি পইচাটো ইয়াত দিব কথা বুজি পাইছে সিটো যিটো কেছ ৰেজিষ্টাৰ কৰিছে এতিয়া মনি চাকলেশ্যন কেছ ৰেজিষ্টাৰ হৈছে মনি চাকলেশ্যন নন মুলেবল ছেকশ্যন হয় এইটো ডাইৰেক্টলি এইটো কম্পিটিশ্যন অফেন্স বুলি কয় আপোনাৰ ডাইৰেক্টলি পুলিচে এৰেষ্ট কৰি সেইটো পৰে উইদাউট মানে এইটো মেজিষ্ট্ৰেটৰ পাৰ্মিশ্যন নোহোৱাকৈ গতিকে সেইবিলাক কথা জানিব আপুনি লিগেলি কথা জানিব এইটোতো হয় আৰু চব কথা জানিব লাগিব গতিকে এতিয়া ধৰক আৰু চেবিও গাইডলাইন আছে আপুনি ধৰক তেনেকৈ বেলেগৰ পইচা তুলিব নোৱাৰে বস্তুটো তেনেকুৱা হয় সেইটোতো ক'ব নোৱাৰে আপুনি বেলেগৰ পইচা দিলেও না অপশ্যন পাৰিব না ফৰেক্সত পাৰিব ফৰেক্সত ট্ৰেনজেকশ্যন ইছ্যু এটা আছে আপুনি ধৰক আপুনি ডিচেণ্ট্ৰেলাইজ মাৰ্কেটটো গতিকে ধৰক আপুনি ধৰক ক্ৰিপ্টো বা আপোনাৰ ধৰক আমি বেলেগ কাণ্ট্ৰিৰ পৰা ট্ৰেনজেকশ্যন কৰোঁ সেইটো ইছ্যু এটা আছে কিন্তু ইছ্যু থাকিলেও সেইটো ইমান মেজৰ ইছ্যু নহয় কাৰণ ইণ্ডিয়াত চবেই ফৰেক্স ট্ৰেডিং কৰে গতিকে আৰু এই বস্তুটো কি মানে আপুনি তাতে গৈ পেলাই নফচে তাতে বৰবাদ হৈ নাযায় বৰবাদটো সদায় অপশ্যনতহে হ'ব আপুনি আচ্ছা আৰু কিছুমান ইউটিউব চেনেলে এতিয়া ধৰক মানুহবিলাক বৰবাদ কৰি আছে তো আপুনি গম পাইছে এইটোতো মই তাকে কৈছোঁ আপোনাৰ যে ইউটিউব চেনেলবিলাক মেলিবই নোৱাৰি আপোনাৰ নহয় এতিয়া চাওক এতিয়া গুৱাহাটীত কেইটামান ইউটিউব চেনেল ধৰক মানুহ আছে মই নামটো মই নকওঁ আপোনাৰ ধৰক মোক মাতিছিলে ইণ্টাৰভিউ লগত পইচা বিচাৰিছিলে মই পইচা নিদি পেলাই ইণ্টাৰভিউ নকৰোঁ গতিকে এনেকুৱা ধৰক বহুতে ফোন কৰে কিন্তু মই সেইবিলাকত ইমান ইণ্টাৰেষ্টেড নহয় আৰু এটা প্ৰব্লেম এটা হৈছে কি আপুনি আজি 30,000 টকা দিলে মই আপোনাৰ যিকোনো ইণ্টাৰভিউ পাই দিব পাৰিম আপোনাৰ স্পেচিয়েল শ্ব' এটা খুৱাই দিব পাৰিম কিন্তু লাভটো ক'ত কি কাৰ কি লাভ বস্তুটো হয় আপুনি যখন ষ্টুডেণ্টটো পাব তাৰ বাহিৰে বেলেগ লাভ নহয় না তাৰ বুলি আমি চেমিনাৰ কৰি থাকিম বস্তুটো তেতিয়া বস্তুটো দেখা পোৱা যাব আৰু এটা চবতকৈ প্ৰব্লেম আছে কি এই চেনেলবিলাকত মানে যোনবিলাকে ইণ্টাৰভিউ লয় এতিয়া তেওঁলোকেও নিজকো নাজানে না কিন্তু নহয় কি ট্ৰেডিং বস্তুটোৰ বিষয়ে তেওঁলোকেও অভিজ্ঞতা নলেজ থাকিব লাগিবতো বস্তুটো এতিয়া ফাইনেন্সিয়েল জাৰ্নেলিষ্ট হয়ে নহয় এতিয়া অনিল সিংভিয়ে কথা কৈ অনিল সিংভিয়ে জানে চনীৰ আপোনাৰ যি বিজনেছ অনিল মানে সিংভি সিটো ট্ৰেডিঙৰ কথা জানে এতিয়া বেলেগ মানুহে লয় 2-3টা মানুহে জানে ট্ৰেডিঙৰ কথা কিন্তু এতিয়া ধৰক নজনা মানুহে যদি ট্ৰেডিঙৰ ইণ্টাৰভিউ লয় সি কি ইণ্টাৰভিউ ল'ব সেইটো এটা কথা এটা আছে আৰু যাকে তাকে মাতি দিয়ে ধৰক সেইটো এতিয়া পইচা দিলে আপুনি চব কাম কৰিব পাৰে এতিয়া বস্তুটো সেই তেনেকুৱা আৰু হয় এতিয়া আপোনাৰ ধৰক
আৰু অপশ্যনৰ কথাটো মই একচুৱেলি আজিকালি মই অপশ্যন বাইং বা বায়াৰ বুলি ক'লে মই জেনেৰেলি কথা পাতি দিছোঁ তাৰমানে মই এভইডে কৰোঁ লাহেকৈ যদি কোনো অপশ্যনৰ কথা কয় মই এভইডে কৰোঁ ফোন কৰিলে মই ফোনটো কাটিয়ে দিওঁ তাৰমানে মই বিজি আছোঁ বুলি কৈ পেলাই অপশ্যন ট্ৰেডিঙৰ কথা ক'লে কাৰণ অপশ্যন ট্ৰেডিং নাই কৰিব নোৱাৰে তাৰমানে অপশ্যন ট্ৰেডিং আপোনাৰ পইচাও লাগিব লগত 10-15 লাখ টকা বা 20-25 লাখ টকা পইচাও লাগিব আপুনি 4-5 বছৰ ট্ৰেডিং কৰিব আহিব লাগিব তাৰপিছত যদি অপশ্যনৰ কথা কোনোবাই কয় তেতিয়া শুনিব পাৰে নতুন মানুহে অপশ্যনৰ কথা কোৱা অপশ্যনৰ কথা পাতিলে মই কথা নাপাতোঁ আজিকালি এইটো প্ৰব্লেম আছে তাৰমানে বৰ বস্তু এনেই বেকাৰ টাইম আছে ক'ত টাইম আছে টাইমেই নাই ন এইটোৱে ঠিক আছে বাৰু আৰু আপোনাৰ এতিয়া কি কেনেকুৱা চলিছে আপুনি ধৰক এতিয়া আপুনি যিটো কথা ক'লে হয় সেইটো আপুনি কেনেকুৱা লাগিছে বস্তুটো অপশ্যনত আপুনি যে ক'লে অপশ্যনটোতো নহয় মইতো আপোনাৰ বহুত কেছ জানো হয় আপোনাৰ দেৰগাঁৱত এটা ল'ৰা এটা আছে আপোনাৰ সি মাজতে ইণ্টাৰভিউ দুটা তেনে ইউটিউবচেনেলত ইণ্টাৰভিউ দিছে এটা ভাল সাংবাদিক এটাৰ এজনৰ তাতো আপোনাৰ ইণ্টাৰভিউ দিছিলে ইণ্টাৰভিউ দি পেলাই তেওঁ এতিয়া বহুত মানুহৰ পইচা কালেকশ্যন কৰিলে পইচা কালেকশ্যন কৰি 1 কোটি মানৰ কালেকশ্যন কৰি অডি এখন কিনিলে অডিও মৰা গ'ল ওচৰৰ মানুহে ঘৰ ভাঙি দিছে আহি পেলাই পইচা লাগে হাহাকাৰ কেনেকৈ পইচা দিব মনি চাৰ্কুলেশ্যনটো আপোনাৰ ধৰক সেইটো বস্তু এটা লেভেলতহে কৰিবতো কাৰণ গুৱাহাটীত আপুনি এখন খেল খেলিব নোৱাৰে গুৱাহাটী বাহিৰত খেলিব আৰু এতিয়াতো মানুহবিলাক সজাগ হৈছে না সজাগ হৈছে বহুত সজাগ হৈছে এতিয়া ধৰক আপুনি মই এনেকুৱা 10জনমান মানুহ যদি নিউজ লাইভত বহি যাওঁ বহি পেলাই আপুনি ডাইৰেক্ট যদি কথা কওঁ পইণ্ট টু পইণ্ট তেতিয়া ধৰক চাওঁ তেতিয়া কোনে চেলেঞ্জ কৰে আমাৰ লগত বস্তুটো কি নে কি কয় হয় বহিম কিন্তু গুৱাহাটী চেমিনাৰ বাবে বহিব লাগিব নিশ্চিতভাৱে এইটো মানে আমি ধৰক আমাৰ যিটো গ্ৰুপ আছে ধৰক আছেতো আমি 15-20জন মানুহ আছোঁ ভাল প্ৰফেচনেল লিডাৰ বাহিৰৰো আছে বহিব লাগিব বস্তুটো সেই তেনেকৈ গোটেই বস্তু আৰু আপোনাৰ ধৰক এই বস্তুটো সজাগতা নিব লাগে আৰু নিশ্চিতভাৱে এইটোত মানে ধৰক আপোনাৰ যিসকলে প্ৰফেচনেল লৈছে তেওঁলোকৰ প্ৰফিটটো হ'বই মানে বিশেষ মইতো হেৰি কথা কোৱা নাই অপশ্যনৰ কথা কোৱা নাই অপশ্যনৰ কথা কোৱা নাই আমি যিটো আপোনাৰ যিটো ফৰেক্স মাৰ্কেটৰ কথা কৈ আছোঁ নহয় আপুনি ইণ্ডিয়ান মাৰ্কেটতো ফিট হ'ব হয় ইণ্ডিয়ান কমডিটি যদি কাম তাতো ফিট হ'ব আপুনি ইকুইটিত পজিশ্যন ট্ৰেডিং কৰিলে তাতো ফিট হ'ব ফৰেক্সটোৰ কথা বস্তুটো ইয়াত মানুহে ইমানখিনিলৈকে মানে ষ্টাডি কৰা মানুহে পোৱা নাই আৰু যিখিনি আছে আজি কেলকাতাত আছে মুম্বাইত আছে তেওঁলোকে জানে বা চাউথ ইণ্ডিয়াত আছে ইয়াত সেই বস্তুটো এতিয়ালৈকে ইমান লহৰটো অহা নাই তাৰমানে এতিয়াও মানুহবিলাক মানে বেংক নিফ্টিতেই জন্ম বেংক নিফ্টিতেই মৃত্যু জন্মও বেংক নিফ্টিতে হৈছে মৃত্যুও বেংক নিফ্টিতে হৈছে কেনেলটো সাংঘাতিক ফ্লাকচুৱেট কৰি থাকে সেইটোকে বাই কৰি দিয়ে সেইটোকে ট্ৰেডিং বুলি কয় লাষ্টত গৈ ঘৰ মাতি মৰা যায় আৰু এই বস্তুটো আপোনাৰ 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত ল'ৰা ছোৱালীবিলাকৰ ভিতৰত হয় এইটো ঠিকেই কৈছে আপুনি 30 বছৰৰ পিছত নহয় বস্তুটো তেওঁলোকে নাজানে এই মাৰ্কেট কি বস্তু এই ৰেঞ্জতে বেছিকৈ দেখা যায় সেইটো 20-30 বছৰ এই তেনেকুৱা বৰবাদীও এইখিনি সময়তে হৈছে বৰবাদী নহয় এটা জোচত আহিছে গতিকে তেনেকৈ উঠাই গতিকে আহিব লাগে হয় সকলো আহিব লাগে ওলাই বস্তুবোৰ আপোনালোকে যিখিনি সজাগ হ'ব লাগে সজাগতাটো মূল বস্তু ভালকৈ আপুনি ট্ৰেডিং কৰাটো ডাঙৰ কথা নহয় কিন্তু আপুনি সজাগ হৈ বস্তুটো জানি বুজি ভালদৰে শিকি লৈ ট্ৰেডিং কৰাটোহে আচল কথা ট্ৰেডিং কৰি আপুনি পইচা লছ কৰাটো ডাঙৰ কথা নহয় পইচা লছ হ'বই মোৰ কথাটো হৈছে কি আপুনি কিমান টকা প্ৰফিট কৰিব পাৰিছে পইচা লছ হ'ব এইবোৰ জিৰ' হৈ নাযায়তো অপশ্যনটো জিৰ' হৈ যায় না অপশ্যনটো জিৰ' হৈ যায় হয় আপোনাৰ 1 লাখ টকা যদি 10,000 টকা মাইনাছ লাগে আপুনি কালি কফি কৰি ল'ব পাৰিব যদি 1 লাখ টকা 90,000 টকা মাইনাছ লাগে কফি কেনেকৈ কৰিব লাগি পাব খেল তাকো আকৌ আউটদামনি অপশ্যন কণ্টেক্ট বাই কৰে মোৰ গুৱাহাটীৰ আমাৰ ঘৰৰ ওচৰৰ ল'ৰা এটা সি আপোনাৰ এণ্টি কৰাপশ্যনত কাম কৰে পুলিচৰ মানুহ হ'লে জনা শুনা ল'ৰা APSC দিছিলে এবাৰ আৰু 40 লাখ টকা বৰবাদ অপশ্যন পাই গৈ পেলাই লোন লৈ পেলাই পাই কৰিছে এইটো ড্ৰাগছ এডিক্টেড মানুহৰ নিচিনা তাৰমানে সিও নোৱাৰে মই কথা ক'ব গৈছোঁ আপুনি যদি কোৱালিফাইড হয় আপুনি যদি কোনোবা ফৰেইন ইউনিভাৰ্চিটিত আপুনি কি বুলি কয় এইটো PhD কৰি আহে আপুনি অক্সফৰ্ডত যদি PhD কৰি আহে কেম্ব্ৰিজত PhD কৰি আহে ইকনমিক্সত বা ফাইনেন্সত তাৰে পিছতো আপুনি অপশ্যন পাই ইনকাম কৰিব নোৱাৰে এটা স্পেচিয়েল চিটুৱেশ্যনত পাৰিব নৰ্মেল মাৰ্কেটত নোৱাৰে এতিয়া কুৱেশ্যনটো হয় মানুহবিলাকে কেনেকৈ প্ৰফিট কৰে মানুহবিলাকে প্ৰফিট নকৰেই এইটো ডেমো এপছ দেখি থাকে আপুনি এদিন প্ৰফিট কৰে এখনকে স্ক্ৰীনশ্বট মাৰি কৰি থাকে ডেমো বহুত থাকেতো তাত আপোনাৰ ক্লনিং এপ কিনিব পাৰে ক্লনিং এপছত প্ৰফিট কৰে প্ৰফিট কোনেও নকৰে অপশ্যন পাই গৈ পেলাই যিকেইটা প্ৰফিট কৰে এতিয়া চেলাৰকেইটাই কৰে সেইটো আপুনি মাহেকত বেছি কৰিব নোৱাৰে মাহেকত 1% 2% তাকো সদায় নহয় গতিকে আৰু যিদিনা অপশ্যন বাই কৰি প্ৰফিট সেইদিনা পিছদিনা ঘূৰি গুচি যায় এইটো জানে ন প্ৰফিটটো আপোনাৰ হ'ব সেইদিনা 10 লাখ টকা 15 লাখ টকা পিছদিনা উৰি গুচি যাব ন বস্তু আৰু সেইটো আপুনি কণ্ট্ৰল কৰিব নোৱাৰে যিটো প্ৰফিট হ'ব সেইটোকে দেখুৱাই থাকে এতিয়া মানুহবিলাকে ক'ব এইটো ট্ৰেডিং চাইকলজি ভুল আছিলে এইটো মোকো কৈছিলে আগতে মোক কৈছে তোমাৰ ট্ৰেডিং চাইকলজিটো ভুল তোমাৰ ৰিস্ক ৰিৱাৰ্ড ৰেচিঅ' ভুল সেইটো তেওঁলোকৰ চেফ গাৰ্ড হয়
মই মেণ্টৰক কৈছিলোঁ এইটো আপুনি ছেফ গাৰ্ড হিচাপে কিয় এপ্লাই কৰিছে ট্ৰেডিং চাইকলজি বেলেগ বস্তু আপোনাৰ ধৰক এইটো মানি মেনেজমেণ্ট বেলেগ বস্তু ট্ৰেডিং চাইকলজি মানি মেনেজমেণ্ট একোৱে অপশ্যনত কাম নকৰে অপশ্যন বাইনত এইবিলাক বস্তু গতিকে বস্তু তেনেকুৱা আৰু সেইকাৰণে মই মানে এইটো কওঁ যে ইয়াত ধৰক নতুন মানুহ কেতিয়া অপশ্যন ঘূৰি দিব নালাগে আৰু যদি আপোনাৰ লগত 1 টকা আছে আপোনাৰ 10,000 গ'লে বোলে গেম এটা খেলি থ'ব পাৰে কাৰণ 10,000 টকাত জিৰ' হ'লেও আপোনাৰ বেয়া নালাগে পইণ্টত যাব কিন্তু মই আপোনাৰ আকৌ অপশ্যন পাই নকৰোঁ মানে যদি স্পেচিয়েল চিচনত তেতিয়াহে কৰে দোকান লটাৰীকে কিনিম মই 10,000 টকা কিন্তু মই গোৱাত কেচিনো খেলি এনজয় কৰিম মই হয় বস্তুটো নেপালত যাম কেচিনো খেলিবলৈ কিন্তু মই অপশ্যন নাই কিন্তু নকৰোঁ এনেই ফুৰি আহিম বস্তু এনেকুৱা টাইপ বস্তু স্পেচিয়েল চিচনৰ বেলেগ কথা নৰ্মেল মাৰ্কেটৰ কথা কৈছোঁ এই তেনেকুৱা গোটেই বস্তুটো সেইখিনি অতি ইম্পৰ্টেণ্ট কথা নতুন মানুহবিলাকে এইটো বস্তু জানিব লাগে বিশেষকৈ সজাগ হ'ব হ'ল আজি সজাগ হ'ব হ'ল আজি এইটো সময়ত আৰু আমি লাহে লাহে বহিব লাগিব বুজিছ নাই আমি যিখিনি আছে গুৱাহাটীত বহুত ছিনিয়ৰ ট্ৰেডাৰ আছেতো মোৰ লগত গুৱাহাটী বা আপোনাৰ ধৰক অসমৰ মেক্সিমাম ছিনিয়ৰ ট্ৰেডাৰ আছেই আমাৰ লগত গতিকে আমি ভালকৈ ইভেণ্ট এটা কৰিব লাগিব হয় গোটেই বস্তুবিলাকৰ ওপৰত তেতিয়া গম পাব মানুহবিলাকে CMT কি বস্তু গম নাপায় CFT কি বস্তু গম নাপায় এতিয়া পৰ্ট ফাৰ্ম হেজ ফাৰ্ম সেইবিলাকতো বাহিৰৰ কনচেপ্ট সেইটো গম পোৱা ডাঙৰ কথা নহয় আচ্ছা এইখিনিতে আৰু এটা কথা আপুনি গম পাইছে নাই সেবিয়ে বহুত মানুহক লাইচেঞ্চ দিয়ে আচ্ছা আপোনাক বহুত মানুহে সুধিব যে আপুনি মই যে টিপছ নিদিওঁ মোক সুধিব যে বহুত আপুনি সেবি ৰেজিষ্টাৰ নাই সেবি ৰেজিষ্টাৰ ধৰক আমি আগতে যিখন ফাৰ্মত কৰিছিলোঁ কাৰণ তেওঁলোক সেবি ৰেজিষ্টাৰ আছিল মই ইণ্ডিভিজুৱেলি কৰা নাই মানে এইটো প্ৰয়োজন নাই আপুনি ইণ্ডিভিজুৱেল ট্ৰেডাৰ এজনক সেবি ৰেজিষ্টাৰ কৰিবলৈ কোনো প্ৰয়োজন নাই আৰু কৰিম বুলি ক'লে চাৰ্টিফিকেটখন লৈ আজি ৰেজিষ্টাৰ কৰিব পাৰি কিন্তু এইটো কৰা নাই মানে তাতে তাৰ কিছুমান গাইডলাইন আছে সেই গাইডলাইনখিনি মোৰ ভাল নালাগে মই সেইকাৰণে কৰা নাই তাত কিমান ৰেষ্ট্ৰিকশ্যন আছে আৰু মই নিজে ট্ৰেডিং কৰোঁ গ্ল'বেল মাৰ্কেটত গ্ল'বেল ট্ৰেডাৰ এজনৰ কাৰণে সেবি ৰেজিষ্টাৰ দৰকাৰ নাই ফাৰ্ষ্ট প্ৰব্লেমটো সেইটো আৰু নেক্সট কথাটো কি মানুহবিলাকে ভাবে যে সেবি ৰেজিষ্টাৰ থাকিলেই সেই টিপছটোৱে কাম কৰিব আপুনি এটা চেনেল এটা আছে চাব আপুনি ইউটিউবত আপোনাৰ এই মই মানে নামটো পাহৰি গৈছোঁ ৰ'ব আপোনাৰ হেৰি চেনেলটোৰ নাম আছিলে হেৰি টেকনিকেল আপোনাৰ হেৰি নামটো পাহৰি মই পিছত নামটো পাহৰি গৈছোঁ আপোনাৰ তাত আপুনি গোটেই কথাখিনি কোৱা আছে এই বস্তুটো মানে কিছুমান কি কি স্কেম হয় তাত এটা কথা কৈছিলে যে আপুনি সেবি ৰেজিষ্টাৰ হ'ব বুলি সেই টিপছ মাৰ্কেটৰ কাম নকৰে সেবিটো বেলেগ বস্তু CMT বেলেগ বস্তু CFT বেলেগ বস্তু সেবি বস্তুটো ৰেগুলেটৰী বৰ্ড সেইটো এটা সেই ট্ৰেডিঙৰ লাইচেঞ্চ সেবি নিদিয়েতো বস্তুটো মানে এনেকুৱা কিছুমান কথা কিছুমান আছে গতিকে মানুহবিলাকে সেইটোও ভুল কৰে মানুহে ভাবি যায় সেবি ৰেজিষ্টাৰ যেতিয়া গতিকে মানে তেওঁ যিটো টিপছ দিয়ে মাৰ্কেটত সেইটো কাম কৰিবই নকৰে কেতিয়াও নকৰে টিপছ মানুহে ভাবে সেইটো সেবিৰ লগত মাৰ্কেটৰ টিপছৰ কোনো মতলব নাই মাৰ্কেটৰ মতলব নাইতো মাৰ্কেট যেনি তেনি যাব মাৰ্কেট যেন সেইটো বস্তু তেনেকৈ নোৱাৰে এইটো বস্তু আৰু সেবি বেলেগ বস্তু CMT বেলেগ বস্তু CFT বেলেগ বস্তু চব বেলেগ বস্তু তেনেকুৱা সেবিয়ে কোনো কৰ্চ নিদিয়েতো আপোনাক লাইচেঞ্চ এখন দিয়ে সেইখন আপোনাৰ ট্ৰেডিং লাইচেঞ্চ নহয়তো গতিকে এনেকুৱা কথা বহুত আছে আপোনাৰ গতিকে সেইবিলাকো বহুত মিছকনচেপশ্যন আছে মানুহবিলাকৰ এতিয়া আপুনি ব্ৰকাৰ হওক আপোনাৰ সেবিৰ সেইটো লাগিব এতিয়া আপোনাৰ সেবিৰ কিছুমান কৰ্চ থাকে আপোনাৰ ধৰক ৰিচাৰ্চ এনালাইজ বুলি কৰ্চ এটা আছে এইটো ফাণ্ডামেণ্টেল কৰ্চ দেই এইটো আপোনাৰ টেকনিকেল লাইচৰ কৰ্চ নহয় ৰিচাৰ্চ এনালাইজ বুলি কৰ্চ এটা আছে আপোনাৰ ধৰক আৰু সেবিৰ আণ্ডাৰত থকা চবতকৈ ভাল কৰ্চ আপোনাৰ ৰিচাৰ্চ এনালাইজ কৰ্চটোৱে ৰিচাৰ্চ এনালাইজটো আপোনাৰ CFA লেভেলৰ কৰ্চ হয় আপোনাৰ CFA মানে আপোনাৰ ধৰক ফাণ্ডামেণ্টেলছৰ আপুনি সেইটো কৰ্চ কৰি ট্ৰেডিং কৰিব নোৱাৰে ফাৰ্ষ্ট কথা নেক্সট আহিলে আপোনাৰ ধৰক NISM চাৰ্টিফিকেট নেশ্যনেল ইনষ্টিটিউট অফ ফাইনেন্সিয়েল আপোনাৰ ছিকিউৰিটি মাৰ্কেট NISM-ৰ কৰ্চ কৰিলে আপোনাৰ তাৰমানে কি সেবি ৰেজিষ্ট্ৰেশ্যন হ'বৰ কাৰণে আপোনাৰ ফাইনেন্সিয়েল মাৰ্কেটত আপোনাৰ এক্সপিৰিয়েঞ্চ লাগে আপোনাৰ তাৰ এখন যিকোনো আপোনাৰ ডিগ্ৰী লাগিব তাত ফাইনেন্সিয়েল ডিগ্ৰীৰ কথা আপুনি ধৰক আজি আমাৰ যিবোৰ ডিগ্ৰী আছে সেইবোৰ ডিগ্ৰী পেলাই আপুনি একেদিনাই সেবি ৰেজিষ্টাৰ কৰিব পাৰিব কিন্তু বস্তুটো কি সেই NISM চাৰ্টিফিকেটটো লৈ আপুনি সেবি ৰেজিষ্টাৰ কৰিব পাৰিব পাৰে কিন্তু প্ৰব্লেমটো কি এইটো ধৰক সেই বস্তুটোৰ কাৰণে মানে সেইটো সেনেকুৱা নহয় সেইটো বস্তু সেইখন ট্ৰেডাৰ লাইচেঞ্চ নহয়তো তেওঁলোকে কৈছে আপুনি টিপছ দিব টিপছটো যেতিয়া আপুনি দিব তেতিয়া ধৰক যাতে মানুহক মিছগাইড আপুনি নকৰে আপুনি মিছগাইড কৰিব নোৱাৰে কিন্তু তাৰ মিনিংটো একো নহয় আপুনি টিপছ দিলেই মাৰ্কেটত আপোনাৰ প্ৰফিট হ'ব মিছগাইড কৰা নাই টিপছটো মিছগাইড নকৰে টিপছে কাম নকৰে মিছগাইড তেওঁলোকে নকৰে টিপছে কাম নকৰে আচ্ছা বস্তুটো কাৰণ সেই কৰ্চটো টেকনিকেলছৰ কৰ্চেই নহয় আপোনাৰ টেকন'লাইজ এনেকুৱা ধৰণৰ বহুত কথা কিছুমান থাকে যিবিলাক আপোনাৰ ধৰক আজি মানুহে জানিব মানে দৰকাৰ হৈ গৈছে সজাগতা হ'ব আমি বহিম এইবিলাক সজাগ হৈ কাম কৰিব হ'ল এতিয়া সেইটো কথা মই আকৌ সেবি বেলেগ বস্তু
CMD বেলেগ বস্তু, CFT বেলেগ বস্তু, কৰ্প ফাৰ্ম বেলেগ বস্তু, হেজ ফাণ্ড বেলেগ বস্তু, আপোনাৰ ধৰক গোটেই চিষ্টেমটো বেলেগ বেলেগ হয় এটা ইটোৰ লগত সিটো অংক কৰি লাভ নাই বস্তুটো। আপুনি আজি গোটেই দিল্লী মুম্বাই CBSৰ গোটেই কোম্পানী ভৰ্তি হৈ আছে, আপুনি তাত যাওকচোন, টিপছ এটা হৈছে, টিপছে কাম কৰিব নেকি? আপোনাৰ একাউণ্টটো জিৰ' কৰিব পাৰে, একো নহয়। মোৰ নিজৰ হৈছেতো আগতে। গতিকে গোটেই বস্তুবিলাক তেনেকুৱা হয় ন। গতিকে বহুত কথা আছে আপোনাৰ ভিতৰত, শেষ কৰিব নোৱাৰি, শেষ কৰিব নোৱাৰি। আৰু গোটেই স্কেমটো আপোনাৰ মুম্বাইৰ পৰাই ষ্টাৰ্ট হয়, এইটো ইয়াত ষ্টাৰ্ট নহয়তো, একদম গুৰিতে ষ্টাৰ্ট হয় কেমটো আপোনাৰ। মানে BSE পৰা আপোনাৰ ধৰক মুম্বাই এক্সচেঞ্জৰ পৰা মাহে মাহে কোম্পানী ব্লেক লিষ্টেড অংক কৰি পেলাই স্কেম তাৰ পৰাই ষ্টাৰ্ট হয়। গতিকে আপুনি সেইকাৰণে আপুনি ধৰক টেকনিকেলছৰ বাহিৰত দিব লাগিব বস্তুটো। এইটো CMD CFT এইবিলাক ইউনিভাৰ্চিটি আণ্ডাৰৰ কৰ্চ হয়তো, গতিকে আপুনি তাতে বস্তু কৰিব লাগিব। এতিয়া ধৰক গোটেই ততে এনেই কিবা এটা তাত মাথা মাৰি পেলাই লাভ নাই। কিন্তু আপুনি ৰেজিষ্টাৰ কৰাটো ভাল। এতিয়া ধৰক যদি ৰেজিষ্টাৰ থাকে তেতিয়া ধৰক এটা আপুনি ধৰক গোটেই বস্তুটো গম পাই থাকে মানুহজন জেনুইন বুলি। এনেই মানুহজন আপুনি জেনুইন মানে ফ্ৰড কেনেকৈ গম পাব? আপুনি মানুহজনে গম পাব, CBSৰ জেনুইন বুলি আপুনি গম পাব, সেইটোতো ভাল কথা। কিন্তু মিনিংটো এইটো নহয় যে তেওঁজন ট্ৰেডাৰ। প্ৰব্লেমটো তাতে আছে, ট্ৰেডিং নকৰে না বহুত মানুহ আছেতো। মই কিয় এইটো কাম নকৰোঁ, কাৰণ মই SEBI আণ্ডাৰত থকা কোম্পানী বহুত আগত মই বহুত কাম কৰিছিলোঁ আগতে। বহুত তেনেকুৱা মানুহ চিনাকিও আছে। মোক SEBI আণ্ডাৰত থকা মানুহে টিপছ দি পেলাই মোক 2009 চনত মোক বৰবাদ কৰিছে। গতিকে মোৰ বস্তুটোৰ প্ৰতি তাৰমানে বিশ্বাস নাইকিয়া হৈ গ'ল, তাৰমানে বস্তুটো তেনেকুৱা ধৰণৰ কথাবিলাক। গতিকে গোটেই কথাবিলাক তেনেকুৱা। গতিকে তাত এতিয়া বহুতে হয়তো বেয়া পাইতো, বেয়া মই ভাল পোৱা কি কথা আছে? সঁচাটো সঁচা, মিছাটো মিছা, সঁচাটো সঁচা, মিছাটো মিছা, কথাটো সেই তেনেকুৱা ধৰণৰ। যিহেতু আপুনি এইটো প্ৰেক্টিকেলি পাই আহিছে, প্ৰেক্টিকেলটো বেলেগ বস্তু। প্ৰেক্টিকেলি পাই অহা বস্তুটোৰ লগত আপুনি আনে কিবা এটা কৰাৰ লগত মতলব নাই, মানে আপোনাৰ এইটো কোনো মতলব নাই। যিটো প্ৰেক্টিকেলি প্ৰফিটেবল হয় সেইটোৱে আমি চাব লাগিব, সেইটো আমি চাব লাগিব। যিহেতু আমাৰ মানে মূল লক্ষ্যটো হৈছে কি আমাৰ এটা প্ৰফিট কৰা। ঠিক আছে বাৰু, আজিলৈ আমি ঠিক আছে, আজি আমি ইমানখিনিয়ে ক'লোঁ। হয়, পিছত আকৌ আমি লগ পাম। নিশ্চয় নিশ্চয়। থেংক ইউ। থেংক ইউ।